নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ বঙাইগাঁও ৰিফাইনাৰী লিমিটেডৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চি কেইটাৰ লগতে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ ফালৰ পৰাও আৰু বেলেগ কেইটামান ভেকেঞ্চিজ ওলাইছে। এই সকলো ভেকেঞ্চিসমূহৰ ডিটেইলছ মই আপোনালোকক দেখাই যাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব আৰু সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকক শ্বেয়াৰ কৰিম তেতিয়া তাৰ নটিফিকেশ্যনটো আপোনালোকে পাই যাব। আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন দিছপুৰৰ ফালৰ পৰা যিখিনি ভেকেঞ্চিজ আহিছে। ইয়াতে 9টা ভেকেঞ্চি ওলাইছে। আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। 30 তাৰিখলৈকে সময় আছে আৰু যোনটো অফিচিয়েল ৱেবছাইট হয় gmc.assam.gov.in ইয়াতে আপোনালোকে গোটেই ডিটেইলছখিনি পাই যাব। এতিয়া মই আপোনালোকক দেখাই যাওঁ কি কি পোষ্ট আছে। এই পোষ্টসমূহ হৈছে চিনিয়ৰ পাব্লিক হেল্থ স্পেচিয়েলিষ্ট, এছিষ্টেণ্ট পাব্লিক হেল্থ স্পেচিয়েলিষ্ট, মাইক্ৰ'বায়'লজিষ্ট, এণ্টম'লজিষ্ট, ভেটেৰিনেৰী অফিচাৰ এণ্ড ফুড ছেফটি এক্সপাৰ্ট। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো 25 তাৰিখৰ পৰা 31 জানুৱাৰীলৈকে আছে। চিনিয়ৰ পাব্লিক হেল্থ স্পেচিয়েলিষ্টৰ এটা পোষ্ট আছে, পাব্লিক হেল্থ স্পেচিয়েলিষ্টৰ এটা আছে, এছিষ্টেণ্ট পাব্লিক হেল্থ স্পেচিয়েলিষ্টৰ দুটা পোষ্ট আছে, মাইক্ৰ'বায়'লজিষ্টৰ এটা পোষ্ট আছে, এণ্টম'লজিষ্টৰ দুটা আছে, ভেটেৰিনেৰী অফিচাৰৰ এটা আছে, ফুড ছেফটি এক্সপাৰ্টৰ এটা আছে। টোটেল 9টা পোষ্ট আছে। যোনখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে পাব্লিক হেল্থ স্পেচিয়েলিষ্টৰ যিকেইটা পোষ্ট আছে সেইকেইটাৰ কাৰণে MBBS বিচাৰিছে, ৰেকগনাইজ বাই MCI with MD, DNB, SOM, Community Medicine বা CHA Topical Medicine. তাৰপিছতে MBBS recognized by MCI with ESIS training course certification. তাৰপিছত MSc in Life Science, Nursing, Biology, Zoology, Microbiology, Developmental Biology, Physiology, BDS, BPT with PhD, MPH, DPH, MEA এইখিনি কোৱালিফিকেশ্যন দিছে। মাইক্ৰ'বায়'লজিষ্টৰ কাৰণে বিচাৰিছে MBBS with MD, DNB in Medical Microbiology, Lab Medicine from recognized by MCI, DNB. PhD in Medical Microbiology, Biotechnology, Biomedical Science, by MSc in Entomology, Zoology, preferably Doctorate, PhD. Veterinary Officer কাৰণে বিচাৰিছে qualification experience in public health or veterinary epidemiology or animal health, preferably in disease surveillance and outbreak investigation. Food safety কাৰণে বিচাৰিছে bachelor's in science degree with microbiology as one of the subject from a recognized university, master's in applied nutrition or microbiology or medical microbiology from a recognized university. এপ্লিকেশ্যন প্ৰচেছটো যোনটো পঠোৱা ফৰ্মেট হয় সেইটো আছাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্মখন আছে। সেইখনত আপোনালোকে গোটেই ছাপৰ্টিং ডকুমেণ্টছখিনি দিব লাগিব, ফটোকপি কৰি ছেল্ফ এটেষ্টেড যেনেকৈ এলিজিবিলিটি হয়, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, ৱৰ্ক এক্সপিৰিয়েঞ্চ এই সকলোবিলাক। আৰু 31 জানুৱাৰীৰ ভিতৰত আপোনালোকে ড্ৰপ কৰি দিব লাগিব। এটা ড্ৰপ বক্স থাকিব। এই ড্ৰপ বক্সটো দ্য হেড অফিচ অফ দ্য Guwahati Municipal Corporation, 2nd floor of the Directorate of Town and Country Planning, Dispur, Guwahati 781006 এইটো এড্ৰেছত আপোনালোকে ড্ৰপ কৰিব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে, যিখিনি মই অলৰেডি আপোনালোকক কৈছোঁ। এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব গোটেই ডিটেইলছখিনি। আৰু যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। ইয়াতে কোনো এপ্লিকেশ্যন ফিজো নাই বা পৰীক্ষাও নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। আৰু এইটো এটা ভাল অপৰচুনিটি। আপোনালোকৰ যদি এলিজিবিলিটি মিলে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ সেইটো আহিছে বঙাইগাঁও ৰিফাইনেৰীৰ পৰা। আহকচোন চাওঁ এতিয়া তাত কি কি ভেকেঞ্চিজ ওলাইছে আৰু বাকী ডিটেইলছসমূহ। এতিয়া এই যিখিনি পোষ্ট মই কৈছোঁ বঙাইগাঁও ৰিফাইনেৰীৰ ফালৰ পৰা আহিছে সেয়া হৈছে 8টা ভেকেঞ্চিজ। টেম্পৰাৰী ডক্টৰ্ছ, কণ্টিনজেণ্ট ডিউটি মেডিকেল অফিচাৰ আৰু স্পেচিয়েলিষ্ট অপথেলমলজিষ্টৰ পোষ্ট হয়। এই 8টা পোষ্টৰ কাৰণে যোনটো চিলেকশ্যন প্ৰচেছ হয় সেইটো আপোনালোকৰ ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব আৰু এইটো 4 ফেব্ৰুৱাৰীত হ'ব।
অফিচিয়েল ৱেবছাইট www.iocl.com ইয়াতে আপোনালোকে ডিটেইলছখিনি চাব পাৰিব। এই ৱৰ্ক ইন ইণ্টাৰভিউটোৰ কাৰণে আপোনালোকে 9:30 বজাত গৈ পেলাই বঙাইগাঁও ৰিফাইনাৰী হস্পিটেল তাতে গৈ আপোনালোকে প্ৰেজেণ্ট হ'ব লাগিব আৰু 12 ঘণ্টা আগতে তাৰমানে 4 ফেব্ৰুৱাৰীত যদি হয় তাৰ 12 ঘণ্টাৰ আগতে আপোনালোকে এইটোৰ কাৰণে এপ্লিকেশ্যন প্ৰচেছটো বা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিব লাগিব। এইখন হৈছে নটিফিকেশ্যনখন যোনখন অফিচিয়েল নটিফিকেশ্যনখন আহিছে আৰু ইয়াতে ডিটেইল দিয়া আছে টেম্পৰাৰী ডক্টৰ 4টা বিচাৰিছে 8 hours in the day কাম কৰিব লাগিব 6 দিন ইন আ উইক হ'ব ৰোটেশনেল শিফ্ট আৰু এইখিনি ডিটেইলছ পিৰিয়ড অফ এংগেজমেণ্ট 6 মাহ বুলি কৈছে। তাৰপিছতে নেক্সট আহিছে কণ্টিনজেণ্ট ডিউটি মেডিকেল অফিচাৰ 3টা পোষ্ট আছে। এই 8 ঘণ্টা চাকৰি হ'ব 6 দিন সপ্তাহত আপোনালোকে কাম কৰিব লাগিব ৰোটেশনেল শিফ্ট ডিউটি থাকিব। একে বঙাইগাঁও ৰিফাইনাৰী হস্পিটেলত হ'ব। এই প্ৰথমটো চাকৰিটো ফাৰ্ষ্ট ষ্টেট চেণ্টাৰ বঙাইগাঁও ৰিফাইনাৰীত আছে। এইটো বঙাইগাঁও ৰিফাইনাৰী হস্পিটেলত আছে 3 মাহৰ কাৰণে হয় আৰু স্পেচিয়েলিষ্ট অপটেলমলজিষ্টৰ যোনটো পোষ্ট হয় সেইটো 4 ঘণ্টা পাৰ ডে কাম কৰিব লাগিব 3 দিন সপ্তাহত হ'ব বঙাইগাঁও ৰিফাইনাৰী হস্পিটেল আৰু ইয়াৰ কাৰণে এবছৰৰ আপোনালোকৰ কন্ট্ৰেক্ট থাকিব। এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব। এটা যোনখিনি কোৱালিফিকেশ্যন বিচাৰিছে টেম্পৰাৰী ডক্টৰৰ কাৰণে MBBS বিচাৰিছে উইথ কমপ্লিট ইণ্টাৰ্ণশ্বিপ এণ্ড ৰেজিষ্ট্ৰেশ্যন উইথ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া কণ্টিনজেণ্ট ডিউটি মেডিকেল অফিচাৰ CDMO ইয়াৰ কাৰণে MBBS উইথ কমপ্লিটেড ইণ্টাৰ্ণশ্বিপ এণ্ড ৰেজিষ্ট্ৰেশ্যন উইথ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া আৰু স্পেচিয়েলিষ্ট অপথেলমলজিষ্ট MS অপথেলমলজি বিচাৰিছে ফ্ৰম আ ৰেকগনাইজ ইনষ্টিটিউট উইথ মিনিমাম 1 year পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ। ইয়াতে যোনটো এপ্লিকেশ্যন প্ৰচেছ হয় তাত আপোনালোকেতো ৱৰ্ক ইন ইণ্টাৰভিউ কাৰণে যাব লাগিব 4 ফেব্ৰুৱাৰী 9:30 বজাৰ পৰা আৰম্ভ হ'ব। যিমানখিনি আপোনালোকৰ ডকুমেণ্ট আছে অৰিজিনেল আৰু 1 set of ফটোকপি লৈ যাব লাগিব। দুখন ৰিচেণ্ট কালাৰ্ড পাছপৰ্ট চাইজ ফটোগ্ৰাফ আছে ভেলিড আইডেণ্টিটি প্ৰুফ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ এইখিনি গোটেইখিনি লৈ পেলাই আপোনালোকে ইণ্টাৰভিউ কাৰণে যাব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন আৰু এইখন 27 তাৰিখে আহিছে তাৰমানে আজিৰ ডেটতে আহিছে। ইয়াতে গোটেই পোষ্টকেইটাৰ বিষয়ে লিখা আছে টেম্পৰাৰী ডক্টৰ 4টা কণ্টিনজেণ্ট ডিউটি 3টা স্পেচিয়েলিষ্টৰ 1টা আছে। এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব। এপ্লিকেশ্যনটো যোনটো ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব সেইটো 4 তাৰিখে হ'ব 9:30 বজাত আৰু এইটো লোকেশ্যনটো দিছে বঙাইগাঁও ৰিফাইনাৰী হস্পিটেল ইণ্ডিয়া অইল কৰ্পৰেশ্যন লিমিটেড বঙাইগাঁও ৰিফাইনাৰী বিজিআৰ টাউনশ্বিপ PO ঢালিগাঁও ডিষ্ট্ৰিক্ট চিৰাগ আসাম 783385 ইয়াত আপোনালোকে গৈ পেলাই ইণ্টাৰভিউটো দিব লাগিব আৰু 12 ঘণ্টাৰ আগতে মানে 4 তাৰিখৰ যদি ইণ্টাৰভিউ আছে তাৰ 12 ঘণ্টাৰ আগতে এটলিষ্ট আপোনালোকে মানে 3 তাৰিখৰ ভিতৰতে এপ্লিকেশ্যন প্ৰচেছটো কৰি পেলাই আপোনালোকে ডকুমেণ্টছবিলাক ছাবমিট কৰি দিব লাগিব। এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব। কাৰোবাৰ যদি চাকৰিকেইটাৰ আৱশ্যকতা আছে তেওঁলোকো এপ্লাই কৰি দিব পাৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।